জয় মা চামুণ্ডা ৰাখি ফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ৰাখিৰ ফল হৈছে 8 আগষ্ট 2024 গুৰুবাৰ পৰিছে আৰু আজিৰ দিনটোত শুক্ল পক্ষৰ চতুৰ্থী তিথি পৰিছে। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব কন্যা ৰাশি আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব বেছা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল আমি জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। এতিয়া আহিব আপোনাৰ প্ৰথমতে মেষ ৰাশি। মেষৰ কাৰণে দিনটো বৰ ভাল বুলি ক'ব নোৱাৰি। তেওঁলোকে মনে বিচৰা মতে বা তেওঁলোকৰ মনৰ মুতাবিক দিনটো নহ'ব পাৰে। তেওঁলোকে অকণমান নিৰাশাত ভুগিব পাৰে। তেওঁলোকৰ ভবা কামবিলাক নোহোৱাৰ কাৰণে খং উঠি থাকিব পাৰে, মন বেয়া হ'ব পাৰে বা তেওঁলোকে ভাবি আছে বহুত ভাল হ'ব বুলি, কিন্তু লাষ্টত একদম লাষ্ট মোমেণ্টত কামটো নবনিলে তেনেকুৱা হ'ব পাৰে। গতিকে কোনো ধৰণৰ ডাঙৰ কাম শুভ কাম আপোনালোকে নল'ব আৰু বৈবাহিক ক্ষেত্ৰতো বৰ দিন শুভ দেখুওৱা নাই। এতিয়া আহিব বৃষৰ কাৰণে। বৃষৰ কাৰণে খুব শুভ, সন্তানৰ ৰিলেটেড বা যিকোনো প্ৰেম সম্পৰ্কৰ লগত জড়িত কামবিলাকৰ কাৰণে আপোনালোকৰ খুব ভাল দেখা গৈছে। প্ৰেমৰ মীমাংসা যদি কৰিব পাৰে, উচ্চ শিক্ষাৰ লগত জড়িত বা নৰ্মেলি আমি সন্তানৰ শিক্ষাৰ লগত জড়িত যিকোনো কাম আপোনালোকে কৰিব পাৰে আৰু লগতে বুদ্ধিবৃত্তিৰ লগত জড়িত কামবিলাকৰ কাৰণে আপোনালোকৰ শুভ দেখা গৈছে। যিকোনো বস্তু কিনিব পাৰিব। এতিয়া আহিব মিথুনৰ কাৰণে। মিথুনৰ কাৰণে মানসিক প্ৰেছাৰ এটা বনি থাকিব। মানসিকভাৱে নিজকে অকণমান উগ্ৰ, অকণমান ব্যগ্ৰ অনুভৱ কৰিব পাৰে। মানুহৰ লগত মতভেদ হ'ব পাৰে। ৰিলেশ্যনশ্বিপবিলাকত অকণমান প্ৰব্লেম পাব পাৰে আৰু মানসিকভাৱে অকণমান নিজকে বৰ হতাশ যেন আপোনালোকে অনুভৱ কৰিব পাৰে। নিজকে নিজৰ যিটো আধ্যাত্মিক স্থিতিটো আপোনালোকৰ মেডিটেশ্যন হওক বা য়োগা হওক, প্ৰাণায়াম হওক, কিবা মন্ত্ৰ জপ হওক, স্তোত্ৰপাঠ হওক, সেইবিলাক আপোনালোকে ভৰপূৰ কৰিলে, সঠিক মতে কৰিলে আপোনালোকৰ শুভ ফল লাভ কৰিব পাৰিব। এতিয়া আহিব কৰ্কটৰ কাৰণে। কৰ্কটৰ কাৰণে দিন শুভ বুলি ক'ব লাগিব। কৰ্কটে যিকোনো এনেকুৱা কাম যিবিলাকত নেকি শাৰীৰিক পৰাক্ৰম বা মানসিক পৰাক্ৰম জইন হৈ থাকে তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। খেলুৱৈৰ কাৰণে, বিদ্যাৰ্থীৰ কাৰণে খুব শুভ দেখা গৈছে। ব্যৱসায়িক মুভমেণ্টৰ কাৰণে ভাল দেখা গৈছে। এতিয়া আহিব সিংহৰ কাৰণে। সিংহৰ কাৰণে কিন্তু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ শুভ নহয়। বাকীবিলাক ক্ষেত্ৰত মধ্যম দেখা গৈছে। আপোনালোকে বিশেষ সাৱধান হোৱাটো দৰকাৰী হ'ব। মতভেদ হোৱাৰ সম্ভাৱনাবিলাক বেছি দেখা গৈছে। এতিয়া আহিব কন্যাৰ কাৰণে। কন্যাৰ কাৰণে খুব ভাল। যিকোনো নতুন কাম, যিকোনো পাৰচেজ কৰা, যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰে। আপোনালোকৰ কাৰণে দিন শুভ দেখা গৈছে। কাৰণে বৰ এটা ভাল নহয়। মানসিক এটা চিন্তা বনি থাকিব, মানসিক উগ্ৰতা, ব্যগ্ৰতা বনি থাকিব আৰু যিকোনো ভবামতে কামবিলাক সিদ্ধি আপোনালোকৰ নহ'ব পাৰে আৰু যিকোনো কামত আপোনালোকে কাৰোবাৰ পৰা সঁহাৰি যদি পাম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ভবামতে নহ'ব পাৰে। বৈবাহিক ক্ষেত্ৰত অকণমান সাৱধান হ'ব লাগিব। এতিয়া আহিব বৃশ্চিকৰ কাৰণে। বৃশ্চিকৰ কাৰণে যিকোনো লাভালাভৰ স্থিতিত শুভ দেখা গৈছে। যিকোনো নতুন বস্তু কিনিম বুলি যদি ভাবে, যিকোনো এনেকুৱা কাম যিটোৰ পৰা নেকি আপোনালোকৰ ধৰক কিবা এটা নহয় কিবা এটা বেনিফিট ওলাব, তেনেকুৱা প্ৰত্যেকটো কাম আপোনালোকে কৰিব পাৰিব। এতিয়া আহিব ধনুৰ কাৰণে। ধনুৰ কাৰণে যিকোনো কাৰ্যক্ষেত্ৰত সাৱধান আপোনালোকে হ'ব লাগিব। যিকোনো এনেকুৱা কাম যিবিলাক নেকি আপোনালোকে একদম বৰ জৰুৰী নহয়, নকৰিলেও হয়, কিন্তু বেলেগক দেখি আপোনালোকে কৰিম বুলি ভাবিছে বা কৰিবলৈ মন গৈছে, তেনেকুৱা কামবিলাক এভইড কৰিব আৰু কাগজ পাতিৰ লগত ৰিলেটেড কামবিলাক আপোনালোকে এভইড কৰিলে ভাল হ'ব। এতিয়া আহিব মকৰৰ কাৰণে। মকৰৰ কাৰণে যিকোনো নতুন বস্তু কিনা মেলা কৰা, যিকোনো ভাগ্যদায়ক কাম কৰা, যিকোনো ভাগ্যদায়ক ষ্টেপ আপোনালোকে লোৱা, ধৰ্ম আধ্যাত্মৰ লগত জড়িত কামবিলাক কৰা, যিকোনো নতুন বস্তু আপোনালোকে কিনা, এনেকুৱা ধৰণৰ প্ৰত্যেকটো কামৰ কাৰণে, ভ্ৰমণ আদিৰ কাৰণেও শুভ দেখা গৈছে। কুম্ভৰ কাৰণে। কুম্ভৰ কাৰণে মানসিক স্থিতিটো ভাল নহয়। এক্সিডেণ্ট, সৰু সুৰা আদি এক্সিডেণ্ট টাইপৰ বস্তু আপোনালোকৰ সম্ভাৱনা দেখা গৈছে। গতিকে অকণমান আপোনালোকে বাহন চাহন চলাওঁতে সাৱধান হ'ব লাগিব। বৰ উত্তেজিত হৈ বৰ উন্মাদত আপোনালোকে কামবিলাক নকৰিব। যিকোনো এক্সিডেণ্ট বুলি ক'লে সেইটো ঘৰতো হ'ব পাৰে, এনেকুৱা নহয় যে সেইটো যে অকল বাহন চলালেই হ'ব। গতিকে অকণমান আপোনালোকে সাৱধান হ'ব লাগিব। পইচা পাতি নিৱেশ নকৰিব। কোনো ধৰণৰ স্পেচিয়েল কাম, কোনো ধৰণৰ শুভ কাম আপোনালোকে নকৰাটো ভাল হ'ব। এতিয়া আহিব মীনৰ কাৰণে। মীনৰ কাৰণে যিকোনো ক্ষেত্ৰতে শুভ দেখা গৈছে। সন্ধি আদিৰ ক্ষেত্ৰত শুভ দেখা গৈছে। ডেইলি ইনকামৰ ক্ষেত্ৰত, ডেইলি ৰুটিনৰ ক্ষেত্ৰত শুভ দেখা গৈছে। বৈবাহিক মীমাংসাৰ কাৰণেও দিন শুভ দেখা গৈছে। যিকোনো শুভ কাম আপোনালোকে কৰিব পাৰিব। এতিয়া মহা উপায়ত আপোনালোকে এডাল সূতা ল'ব। সেই সূতাডাল হালধীয়া ৰঙৰ হ'ব লাগে আৰু নহ'লে বগা সূতা আপোনালোকে হালধীয়া কৰি ল'ব লাগিব, হালধি পানীত তিয়াই পেলাই।
সেই সূতাডাল আপোনালোকৰ শৰীৰৰ মাপৰ মূৰৰ পৰা ভৰিলৈকে শৰীৰৰ যিটো আপোনাৰ দৈৰ্ঘ্য সেইটোৰ 7 ডলীয়া হ'ব লাগে সেই 7 ডলীয়া সূতাডাল আপোনালোকে যদি আহত গছত যদি লগাই থৈ আহে গাঠি কিন্তু দিব নালাগে এনে যদি মেৰিয়াই থৈ আহে তেতিয়াহলে আপোনালোকৰ গুৰুজনিত যদি কিবা তেনেকুৱা দুখ আছে যাৰ গুৰু একদম অষ্টমত আছে বা তেনেকুৱা মানে গুৰুৰ বেয়া পজিশন হৈ আছে তেওঁলোকৰ কাৰণে খুব ফলদায়ী দেখা পাব আৰু গুৰু যেতিয়া জীৱনত ভাল ফল দিব তেতিয়াহলে আপোনালোকৰ ভাগ্যৰ এনেও উদয় হ'ব আৰু গুৰুৱে ভাল ফল দিলে আপোনালোকৰ বাকি বিলাক গ্ৰহেও ভাল ফল দিবলৈ বাধ্য হৈ পৰে ধন্যবাদ